হে সভাসদসকল, এই মহাভাগৱতৰ কথা আপোনালোকে শ্ৰৱণ কৰক। যি কথা শ্ৰৱণ কৰা মাত্ৰেই আমাৰ পাপ নাশ হৈ যায়, পুণ্য জমা হৈ যায়। আমি ঈশ্বৰত শৰণাপন্ন হৈ শুনিব লাগিব, মানে মন প্ৰাণ চিত একাকাৰ কৰি শুনিব লাগিব। এটা শৰণ মানে হৈছে স শব্দই কৈছে সৰ্ব শৰীৰ, ৰ শব্দই কৈছে ৰমন, আৰু মধুনীয়া ন শব্দই কৈছে আনন্দ। যাক আমি শৰীৰত ধাৰণ কৰিলে পাৰাহীন আনন্দৰ সন্মুখীন হওঁ, সেই হৈছে শৰণ। আমি নজনাকৈ ছটা সংকল্প আমাক দিয়ে। এই ছটা সংকল্প হৈছে যে আমি কোনোদিনে ঈশ্বৰৰ প্ৰতিকূলে কাম নকৰোঁ, ঈশ্বৰৰ অনুকূলে কাম কৰিম, আৰু আমি বিনা দ্বিধাই আমাৰ কপটতাখিনি আমি নাশ কৰিম, আৰু আমি ঈশ্বৰক বিশ্বাস কৰি ল'ম। আৰু আমাৰ বিপদ আপদ অভাৱ দুখ আহিলেও সেই অভাৱ দেখুৱাই আমি কাৰো ওচৰত আমি সৰু অৰ্থত হাত নাপাতোঁ। এইকেইটা হৈছে শৰণৰ সংকল্প। গতিকে এই শাস্ত্ৰ আমাৰ সংসাৰী লোকৰ কাৰণে নহয় বুলি কৈছে। বৈকুণ্ঠৰ শাস্ত্ৰনি পৰম উৎসুকে সংসাৰিক কিবা কৰি প্ৰচাৰিত সুখে। এই শাস্ত্ৰ, এই ভাগৱত সংসাৰী লোকৰ বাবে নহয়, সংসাৰতে থকা ভকতৰ বাবেহে এই ভাগৱত শাস্ত্ৰ। যিসকল বিষয়ী, যিসকল সংসাৰী, তেওঁলোকে ভাগৱত শাস্ত্ৰত শৰণাপন্ন হ'ব নোৱাৰে, অৰ্থাৎ তেওঁলোকক ভাগৱতে একো কৰিব নোৱাৰে। যদি আমি ভাগৱতত একচিত্ৰ হৈ শৰণ লওঁ, এই ভাগৱতে কি কৰিব সেই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত সুন্দৰকৈ কৈছে যে প্ৰথমে দহিব পাতেক ছয়, কৰাইব মহাপুণ্য অদ্ভুতই, মিলাইব বিষয়ত বিৰকতি, কৃষ্ণ গহাইব প্ৰেম ভগতি, উপজাইব অতি বৈষ্ণৱী জ্ঞান, মায়াকু কৰি দহি নিৰ্জান, চৈতন্য মূৰ্তি পুনানন্দ হৰি, থৈকুণ্ঠ তেন্তে এৰে একে কৰি। অৰ্থাৎ আমাৰ পাপ নাশ কৰি পুণ্য জমা কৰিব, আমাৰ সংসাৰৰ যি স্পৃহা, সংসাৰৰ প্ৰতি লালায়িত যি আমাৰ স্পৃহা থাকে সেই দিশ নাথাকিব, সংসাৰত অস্পৃহ গুণ আহিব, কাম ভাৱ আঁতৰাই দিব, কাম ভাৱৰ বিপৰীত আমাক কৃষ্ণ প্ৰেম ভাৱ বহাব, আৰু আমাৰ মনলৈ বৈষ্ণৱ জ্ঞান দান কৰিব, আৰু এই বৈষ্ণৱ জ্ঞানৰ দ্বাৰা কৃষ্ণ আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। সেয়ে হৈছে মহাভাগৱত শাস্ত্ৰৰ দৰ্শন। ভাগৱতৰ দৰ্শন হৈছে যি ভাগৱতৰ কথা শুনি শুনি, যি ভাগৱতৰ কথা পঢ়ি পঢ়ি, ভাগৱতক দৰ্শন কৰি, ভাগৱতক সেৱা কৰি কৰি নিজেও এদিন ভাগৱত হৈ যাব পাৰে, সেই কথা ভাগৱতে কৈছে, আৰু সেই দৰ্শন হৈছে মহাভাগৱত। ইয়াৰ পাছত কৈছে, জানি এক চিত্তে নিদে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰি বৃথা। আৰু সেইকাৰণে এই মনুষ্য জন্মটো বৃথা নকৰিবা। এই মনুষ্য জন্ম তিনিবাৰ দিম বুলি আমাক গুৰুজনাই কৈছে, যদিও আমি এই জন্মটোকে শেষ বুলি ধৰিব লাগিব। এনেদৰে চাওক, তিনিবাৰ নৰতন বেন্তৰংগ কৰি হৰিবেণু কত হৰি নাম স্মৰি, তথাপিতো যিটো লোকা নহৈল নিস্তাৰ, আৰু পুনৰপি দেহ নাবিজানা কাৰণ। পুনৰ এই মনুষ্য শৰীৰ নাপায় বুলি কৈছে। তিনিবাৰ ৰংগ কৰি এই মনুষ্য শৰীৰ দিয়ে, যদিও আমি এই শৰীৰটো এইবাৰে শেষবাৰ বুলি ধৰি লৈ ঈশ্বৰৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন, ঈশ্বৰত আমি একচিত্তে শৰণ গ্ৰহণ কৰিব লাগে। যেনেকৈ আমাৰ জীৱন হৈছে বিজুলী চমক যেন জীৱন অধীৰ, কৈত কেতিখনে কৰে ইহন শৰীৰ। যেনেকৈ বিজুলীৰ চটক, যেনেকৈ পদ্মৰ পত্ৰত জল থাকে, পদ্মৰ পত্ৰৰ যেন পৰিজনে নহিথিৰ, সেইমতে জীৱন চঞ্চল।
পদ্মৰ পত্ৰ যেনেকৈ পানী থাকে, অকণমান বতাহতে যেনেকৈ খহি যায়, ঠিক সেইদৰে আমাৰ জীৱনটো শেষ হৈ যাব। গতিকে আমাৰ দেহ মন প্ৰাণ, আমাৰ শৰীৰ, আমাৰ কৰ্ণ, চকু ভৰি হাত ভাল হৈ থাকোঁতে যাতে আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, ঈশ্বৰৰ কথা ক'ব পাৰোঁ, এই ভাগৱত সেৱা কৰিব পাৰোঁ, এই ভাগৱত দৰ্শন কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে। মহাপুৰুষ মাধৱদেৱে কৈছে, যশস্য ভূগৰ মদে মন্ত্ৰ ভূয়াশ্বৰত প্ৰাংমুখ ভৈল যিটো গণ, যেন যেন গায়িকীটো দুখুৰ সংসাৰ মহা কমকে কৰি হৈ মগন। যেনেকৈ এজনী বুঢ়ী গাই গৰু বোকাত পৰিলে, বোকাৰে লুতুৰি পুতুৰি হোৱাৰ পাছত বোকাৰ পৰা কেতিয়াও উঠিব নোৱাৰে। আমি যদি বিষয়ক মজি থাকোঁ, বিষয়ক মজি মজি আমিও সেই বিষয়ৰ পৰা উঠিব নোৱাৰিম কোনোদিনে। সেইহেতু আমি আমাৰ শৰীৰ সুস্থ হৈ থাকোঁতেই, মন প্ৰাণ সুস্থ হৈ থাকোঁতেই, হাত ভৰি ভাল হৈ থাকোঁতে আমি এই স্থানলৈ আহিব লাগে। তেতিয়াহে আমাৰ জ্ঞান আৰু বিজ্ঞান আহৰণ হ'ব। সাধুৰ সংগ অবিহনে জ্ঞান আৰু বিজ্ঞান আমাৰ কেতিয়াও আহৰণ নহয়। আজি ঘটা ধন পৰলোকৰ বিদ, আৰু আমি যি সাংসাৰিকভাৱে ধন অৰ্জন কৰিছোঁ, ইহলোকৰ ধন ই লগত কেতিয়াও নাযায়। আমাৰ শৰীৰে ঘটা ধনসমূহ আমাৰ শৰীৰৰ লগতে শেষ হৈ যাব। আমাৰ শৰীৰে ঘটা ধন এই শৰীৰে কেতিয়াও নিব নোৱাৰে। আমাৰ শৰীৰ দুটা, এক হৈছে স্থূল শৰীৰ আৰু এক হৈছে লিংগ শৰীৰ, যাক ইংৰাজীত চাবটেল বডি বা ডিজায়াৰ বডি বুলি কোৱা হয়। আমাৰ যি বাসনা, আমাৰ যি কামনা, আমাৰ এই ভাৱনাসমূহ কঢ়িয়াই লৈ যাব। আৰু এই স্থূল দেহটো পঞ্চভৌতিক দেহ, পঞ্চভূতত বিলীন কৰি আমাক দাস কৰি দিয়া হ'ব। গতিকে এই দুটা দেহ আমি ধাৰণ কৰি আছোঁ, এটা দেহে আমাৰ বাসনাসমূহ কঢ়িয়াই নিব। আমাৰ পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিবে ঐতে কৰি, মাত্ৰ পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ এই দুটা টুকুৰাহে আমি নিব পাৰিম। ইয়াৰ বাদে আমাৰ শৰীৰে ঘটা একো বস্তু আমি নিব নোৱাৰোঁ। সেইকাৰণে কৈছে, প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ৰ, কৃষ্ণ গুণনাময়কে পৰলোক বিত। সেইকাৰণে আমি আজিৰ দৰে পৰিৱেশলৈ আহিব লাগে, ঈশ্বৰৰ গুণানুকীৰ্তন কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব লাগে। এৰাও ভকতিত কৰ আৰতি, ভকতিত কি কৰিব লাগে? ৰতি কৰিব লাগে। ভকতিত দিয়ামতি ভকতিকে পৰলোক বিত। ভকতি কি? পৰলোকৰ বিত। এই পৰলোকৰ বিত আমি আহৰণ কৰিব লাগে। এই পৰলোকৰ বিত আহৰণ কৰিলে মৰণতো নেৰৈ কদা চিত। আজি আমাৰ যিখন ঘটিছোঁ, এইখন মৃত্যুৰ সময়ত আমাৰ সম্পত্তি হৈ পৰিব। আমাৰ মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম জোৰ কৰি কোনোবাই ক'বলৈ ক'লেও আমি ক'ব নোৱাৰিম। মোৰ ভক্ত যিটো নোহে ভিততাৰ মৰিবাৰ বেলা কৰে বিয়াকুল বিয়াকুল, আনে কুমুৰাই বুঢ়া বুঢ়া হৰি তাকনো বুলিয়া বৰৈ আয় বাপ বুলি। আমি যদি মৰণৰ সময়ত ঈশ্বৰৰ নাম মুখত আহিব বুলি, মৃত্যুৰ মুখত ভকতি কৰিম বুলি লৈ থাকোঁ, ই কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আমি ভকতিত মতি দিব লাগে, ভকতিৰ গতি দিব লাগে। এই পৰলোকৰ বিত আমি অৰ্জন কৰিব লাগে। তেতিয়া এই পৰলোকৰ বিতে মৃত্যুৰ সময়ত আমাৰ ঈশ্বৰৰ নাম কথা মনলৈ আনিব। যদি আমি আজিৰ দৰে পৰিৱেশত ভকতি নকৰোঁ, বেলেগে যদি কয় ৰাম বুঢ়া কৃষ্ণ বুঢ়া, য'ত আমি কিন্তু কেতিয়াও ঈশ্বৰৰ নাম ল'ব নোৱাৰিম। আমাৰ সেই সময়ত ঈশ্বৰৰ নাম মনলৈ নাহিব। সেইকাৰণে আমি সদায় সৰ্বদা ঈশ্বৰৰ নাম কথা মনলৈ আনিবলৈ যত্ন কৰিব লাগে। ইয়াৰ পাছত ক'লে, আৰু কি মনুষ্য হইবা এৰাইতো আহ, জানি শুনি ভকতিত তেজিও আলাহ। আমি আলাহ মানে অৰ্থাৎ এলাহ কৰিব নালাগে।
য'তেই নেকি ঈশ্বৰৰ নাম গুণ চৰ্চা কথা হয় সেই স্থানলৈ আমি অতি চিত্তৰে উৎসাহৰে সাহসিকতাৰে বলবীৰ্যে আমি সেই স্থানলৈ গমন কৰিব লাগে। আমি হৰি ভকত